নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো আপোনালোকে দেখিছে, মুখ্যমন্ত্ৰীৰ কেবিনেট উপসমিতিৰ বৈঠক 2006 চনৰ 1 জানুৱাৰী পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণৰ প্ৰস্তুতি। উপসমিতিয়ে যুগুত কৰা খচৰা বিধেয়ক 19 জুনৰ এদিনীয়া বিধানসভাত উত্থাপনৰ দাবী অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ। এই সম্পৰ্কত এতিয়া বাতৰি প্ৰকাশ পাইছে। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিনৰ পৰা তেওঁলোকে দাবী জনাই আহিছে আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু, ৰাজহ মন্ত্ৰী কেশৱ মহন্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ এখন কেবিনেট উপসমিতি গঠন কৰা হৈছিল আৰু এই কেবিনেট উপসমিতিৰ সৈতে প্ৰাদেশিকৰণৰ বাবে প্ৰস্তুত কৰা খচৰা বিধেয়ক সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰত এখন বৈঠকত পৰ্যালোচনা কৰে। বৈঠকত ইউডাইজ কোড, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি, ভূমি অধিকাৰ প্ৰমাণপত্ৰ, নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বাবে বিত্তীয় আৱশ্যকতা সন্দৰ্ভত পৰ্যালোচনা কৰা হয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট উপসমিতিৰ সদস্যসকলে প্ৰাদেশিকৰণৰ বাবে চলোৱা প্ৰচেষ্টাক সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। সংস্থাৰ সভাপতি আজি বৈঠকত অংশগ্ৰহণ কৰা বিধেয়ক প্ৰস্তুতিৰ কথা জানিব পাৰি প্ৰকাশ কৰা প্ৰতিক্ৰিয়াত কেবিনেট উপসমিতিয়ে প্ৰস্তুত কৰা খচৰা সম্পৰ্কত সংস্থাক আস্থাত ল'বলৈ আৰু প্ৰস্তুত হোৱা খচৰা সোনকালে চূড়ান্ত ৰূপ দি অহা 19 জুনত হ'বলগীয়া এদিনীয়া বিধানসভাৰ অধিৱেশনত উত্থাপন কৰি গৃহীত কৰিবলৈ চৰকাৰক আহ্বান জনায়। লগতে খচৰাখন ৰাজহুৱা কৰিবলৈও অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দাবী জনায়। সমান্তৰালভাৱে 2001, 2013, 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ ভিতৰত যিসকল যোগ্য তেওঁলোককো এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। গতিকে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় ইয়াত উত্থাপন কৰা হয় আৰু এই সম্পৰ্কত সংস্থাকো তেওঁলোকে বিশ্বাসত ল'বলৈ আহ্বান জনায় আৰু শিক্ষাৰ অধিকাৰৰ সকলো শিক্ষাৰ্থীৰ আছে যদিও অপ্ৰাদেশিকৃত হৈ থকা শিক্ষানুষ্ঠানসমূহত এতিয়াও পৰ্যাপ্ত বিনামূলীয়া পাঠ্যপুথি যোগান দিয়া নাই। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অনতিবিলম্বে পাঠ্যপুথি যোগান ধৰা। 2023 চনৰ 1 এপ্ৰিলৰ পৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বন্ধ কৰি ৰখা মধ্যাহ্ন ভোজন পুনৰ যোগান ধৰিবলৈ সংস্থাই দাবী জনাইছে। ৰাজ্য চৰকাৰে যিহেতু অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰাৰ প্ৰক্ৰিয়া হাতত লৈছে, সেয়েহে হাইস্কুলসমূহৰ নৱম মানৰ ছাত্ৰীসকলক চাইকেল আৰু হায়াৰ ছেকেণ্ডেৰী, ছিনিয়ৰ ছেকেণ্ডেৰীসমূহৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি বৰাই আহ্বান জনায়। গতিকে আজিৰ ভিডিঅ'ত এই গুৰুত্বপূৰ্ণ খবৰটি আপোনালোকক আগবঢ়ালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব।